নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম অহা 21 আৰু 22 তাৰিখ অৰ্থাৎ শুক্ৰ আৰু শনিবাৰে হবলগীয়া বছৰিকীয়া পৰীক্ষাত কবিতা কি থাকিব পাৰে তৃতীয় শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে প্ৰথমে লৈছো তৃতীয় শ্ৰেণী ইংৰাজী কবিতা নাম্বাৰছ অফ ডে দি এলিফেন্ট মাই লাভিং মাদাৰ সিংগিং শেল ইয়াৰে ভিতৰত তোমালোকে যদি প্ৰথম দুটা পৰা নাম্বাৰ অফ ডেজ আৰু দ্য এলিফেন্ট এই দুটাৰ পৰা এটা হলো কমন আহিব চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কবিতা আই ওয়ান্ডাৰ আৰু হি ইজ ওয়াইজ এই দুটা পঢ়িলে কমন পৰিবই ইয়াৰে ভিতৰত আই ওয়ান্ডাৰ টু কমন পৰাৰ সম্ভাৱনা বেছি আছে সপ্তম শ্ৰেণীৰ ইংৰাজী কবিতা আইডিয়া দ্য কাইট সামবডিজ মাদাৰ এই তিনিটাৰ পৰা যিকোনো দুটা যদি তোমালোকে পঢ়া তেন্তে কমন পৰিব ছয়খাৰিকৈ লাগে সপ্তম শ্ৰেণীৰ বাবে চতুৰ্থ শ্ৰেণীৰ হিন্দী কবিতা চন্দা মামা আৰু ফল এই দুটা পঢ়িলে হল বিশেষকৈ চন্দা মামাটো অহাৰ বেছি সম্ভাৱনা আছে পঞ্চম শ্ৰেণীৰ অসমীয়া কবিতা জনাক নিশা আৰু অসম আমাৰ ৰূপহী এই দুটা যদি পঢ়া তেন্তে এটা হলেও কমন পৰিব ষষ্ঠ শ্ৰেণীৰ অসমীয়া কবিতা আগতে নিজে নিকাহ মানুহ মানুহৰ বাবে আৰু সন্ধিয়া এই তিনিটাৰ পৰা যিকোনো দুটা পঢ়িলে কমন পৰিব পৰৱৰ্তী ভিডিঅ'ত জনাম আটাইকেইটা শ্ৰেণীৰ বাবে ইংৰাজী অসমীয়া আৰু হিন্দী কি আছে অৰ্থাৎ ৰচনা কমন পৰাৰ সম্ভাৱনা আছে সেই বিষয়ে তো ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ